ইয়াতে আমি এটা অজগৰ ৰিলিজ কৰিবলৈ আহিছোঁ এতিয়া ধুনীয়াকৈ আমি ৰিলিজ কৰিম ইয়াতে আমি এতিয়া হাফটো ৰিলিজ কৰিম আৰু এতিয়া আমি আছোঁ লক্ষীপাৰা ৰিজাৰ্ভ ফৰেষ্টত এটা সৰু অজগৰ পোৱালি আমি উদ্ধাৰ কৰিছিলোঁ আজি এতিয়া আমি ৰিলিজ কৰিম চাওক আপোনাক দেখাই আছোঁ কেনেকৈ ৰিলিজ কৰোঁ সুন্দৰভাৱে আমি আজি অজগৰ পোৱালিটো উদ্ধাৰ কৰি পেলাই আমি পুনৰ আমি বনাঞ্চলত আমি আজি এৰি দিলোঁ আৰু খুবেই ভাল লাগিলে আৰু সৰু সৰু আচলতে বহুত দূৰৰ পৰা কেনেকৈ জানো গ'ল আমাৰ এইখন লক্ষীপাৰা বনাঞ্চলৰ পৰা এই সাপটো গাঁৱলৈ গৈছিলে কমেও ৩-৪ কিলোমিটাৰ দূৰলৈকে গৈছিলে গাঁৱৰ ৰাইজ সজাগ হৈছে খুবেই ভাল লাগিলে মোৰ লগত যোগাযোগ কৰিলে এখন চাহ বাগানত আছিলে সাপৰ পোৱালিটো আৰু তাৰে কাম কৰা মানুহে প্ৰত্যক্ষ কৰি পেলাই আমাৰ লগত যোগাযোগ কৰে আমি উদ্ধাৰ কৰি পেলাই পুনৰ আমি এতিয়া মুকলি কৰি দিলোঁ আমি এইখিনি এৰিয়াতে আমি এটা সৰু এটা প্লেণ্টেশ্যন কৰিছিলোঁ আমি ৭,০০০ মান পুলি ৰোপণ কৰিছিলোঁ আৰু পুলিবিলাক এতিয়া ডাঙৰ ডাঙৰ হৈছে চাই পেলাই খুবেই ভাল লাগিলে আৰু এনেদৰে আমাক যদি ৰাইজে যদি উৎসাহিত কৰি থাকে প্ৰকৃতি বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আমি তেতিয়া কাম কৰি যাবলৈ সাহস পাওঁ আৰু অনাগত ভৱিষ্যতৰ দিনত আমি আৰু কাম কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ আৰু যি উঠি অহা যি নতুন প্ৰজন্ম তেওঁলোককো এই প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকক আগবঢ়াই লৈ যাব পাৰিম বুলি আমি আশাবাদী ৰুইছিলোঁ বহুত বছৰ হৈ গ'ল খুবেই ধুনীয়া হৈছে আৰু এনেকৈ ডাঙৰ হৈ আছে এতিয়া গছবিলাক ধুনীয়াকৈ এইখিনি গৰৈ আছিলে আগতে আচলতে আমি ভিতৰত ৰোৱা নাই বাহিৰত যিখিনি ঠাই আচলতে সেইখিনি আছিলে খালী জেগা আছিলে সেইবিলাকতে ৰুইছিলোঁ আৰু তেনেকৈ ধন্যবাদ আপোনালোকে এনেধৰণে আমাক প্ৰকৃতি বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত সহযোগ কৰি থাকিব যিমান পাৰে সজাগতাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাক উৎসাহিত কৰিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ গো গ্ৰীণ